ক্ৰিকেট খেলৰ গ্যালাৰীত কিয় বহি থাকে বিৰাট কোহলিৰ পত্নী কিয় বিৰাট কোহলিয়ে পত্নী নোখোৱাকৈ খেলিবলৈ নাযায় ইয়াকে লৈ এবাৰ মুখ খুলিছে বিৰাট কোহলিয়ে বিৰাটে যেতিয়া তেওঁ টিম সহ খেলৰ ফিল্ডত প্ৰৱেশ কৰে তেতিয়া সদায় দেখা পোৱা যায় খেলৰ গ্যালাৰীত হাত চাপৰি দিয়াত ব্যস্ত অনুষ্কা শৰ্মা এই ৰোমাঞ্চকৰ দৃশ্য বহু সময়ত দেখা পোৱা যায় কিন্তু সদায় অনুষ্কা শৰ্মা আহে বিৰাট কোহলিৰ সৈতে খেল উপভোগ কৰিবলৈ ইয়াকে লৈ প্ৰশ্ন কৰিছিল নিউজিলেণ্ডৰ ধাৰাভাষ্যকাৰ ডানি মাৰ্চাৰে আৰু নিউজিলেণ্ডৰ ধাৰাভাষ্যকাৰৰ সেই সাক্ষাৎকাৰৰ পাছতে দেখিবলৈ পোৱা গৈছিল ইয়াৰ আচল ৰহস্য ফাদিল হৈ গৈছে ডানি মাৰ্চাৰৰ এই কুৱেশ্যনৰ পাছতেই বিৰাট কোহলিয়ে উত্তৰত কয় সিহঁত সদায় এনেকৈ থাকে একেলগে থাকি বহুত ভাল পায় অনুষ্কা শৰ্মাই যেতিয়া ক্ৰিকেট খেল চায় তেতিয়া বিৰাট কোহলি খেলৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয় বুলি বিৰাট কোহলিয়ে সাক্ষাৎকাৰত কয় লগতে তেওঁ কয় অনুষ্কা শৰ্মাই যেতিয়া খেলৰ গ্যালাৰীত বহি হাত চাপৰি দিয়াত ব্যস্ত থাকে তেতিয়া ভালকৈ খেলৰ প্ৰতি মনোযোগ বহে অকল খেলতেই নহয় বিৰাট কোহলিয়ে কয় যে যেতিয়া বিদেশ ভ্ৰমণ কৰিব যায় তেতিয়া এনেকৈ ইজনে আনজনৰ সংগ দিয়ে অনুষ্কাই যেতিয়া শুটিং কৰিব যায় তেতিয়া কোহলি সেই শুটিংত গৈ উপস্থিত হয় আৰু তেওঁ কয় এই হৈছে ইজনে আনজনৰ প্ৰতি মৰম ভালপোৱা আৰু সঁহাৰি জনোৱাই তেওঁলোকৰ দায়িত্ব।